এই কোণটো চোৱা, এই কোণটো এক সমকোণতকৈ ডাঙৰ, হয়নে? এক সমকোণতকৈ ডাঙৰ কোণবোৰক কি কোণ বুলি কোৱা হয় জানানে? এক সমকোণতকৈ ডাঙৰ কোণবোৰ হ'ল স্থূলকোণ, আৰু এক সমকোণতকৈ যদি সৰু হয়, সমকোণতকৈ সৰু কোণবোৰৰ কি কোণ বুলি কোৱা হয়? সূক্ষ্ম কোণ। ইয়াত ছবিত দেখুওৱা এই কোণটো হৈছে স্থূলকোণ, অৰ্থাৎ এই কোণটো সমকোণতকৈ ডাঙৰ কোণ। সমকোণতকৈ ডাঙৰ কোণ হ'লে তাৰ নাম হ'ব স্থূলকোণ, আৰু সমকোণতকৈ যদি সৰু কোণ হয় তেন্তে তাৰ নাম হ'ব সূক্ষ্মকোণ। তলৰ ঘড়ীবিলাকত বিভিন্ন সময়ত সমকোণ হোৱাকৈ ঘড়ীৰ কাঁটাবোৰ আঁকা। ঘড়ীৰ কাঁটা দুডাল ঘণ্টা আৰু মিনিটৰ কাঁটা দুডাল এনেকুৱাকৈ আঁকিব লাগিব যাতে এই কাঁটা দুডালে সমকোণ উৎপন্ন কৰে। ইয়াত সময়টো কিমান দেখুওৱা হৈছে? ইয়াত সময় 9 বাজিছে। 9 বাজিছে। 9 বাজিলে কাঁটা দুডালে কিমান কোণ উৎপন্ন কৰে? 90 ডিগ্ৰী। কাঁটা দুডালে কি কোণ উৎপন্ন কৰে? সমকোণ। দ্বিতীয় ঘড়ীৰ ছবিটোলৈ চোৱা, ইয়াত কিমান বাজিছে? 3 বাজিছে। 3 বাজিলে কি হ'ব? মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা দুডালে কি কোণ উৎপন্ন কৰে? সমকোণ। ঠিক তেনেধৰণে 10টা 37 10টা 37 সময় 10টা 37 বাজিলে ঘণ্টা আৰু মিনিটৰ কাঁটাডাল প্ৰায় কিমান? প্ৰায় কি কোণৰ সৃষ্টি কৰে? সমকোণৰ সৃষ্টি কৰে। এটা 22 কাঁটা দুডালে কিমান সময়? কাঁটা দুডালৰ সহায়ত কিমান সময় দেখুওৱা হৈছে? এটা 22। এটা 22ত কাঁটা দুডালে ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালে কি কৰে? প্ৰায় এক সমকোণ উৎপন্ন কৰে। গতিকে ঘণ্টা আৰু মিনিটৰ কাঁটা দুডাল এনেকুৱাকৈ দেখুৱাই, সময়বিলাক এনেকুৱাকৈ দেখুওৱা হৈছে যাতে কোণটো, অৰ্থাৎ ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালে কি কোণ উৎপন্ন কৰে? সমকোণ উৎপন্ন কৰে। তলৰ ঘড়ীবিলাকত এক সমকোণতকৈ সৰু কোণ সৃষ্টি কৰা ঘড়ীৰ কাঁটা দুডাল আঁকা। লগতে সময়টো লিখা। ইয়াত ঘড়ীকেইটাত কাঁটা দুডাল আঁকা হৈছে যাতে কাঁটা দুডালে এক সমকোণতকৈ সৰু কোণ উৎপন্ন কৰে বা সৃষ্টি কৰে। লগতে তলত সময়টো লিখা হৈছে। ইয়াত কিমান বাজিছে? 3:05 পাৰ হৈছে। গতিকে সময় 3:05। কাঁটা দুডালে এক সমকোণতকৈ সৰু কোণ সৃষ্টি কৰিছে। ইয়াতো এক সমকোণতকৈ সৰু কোণ সৃষ্টি কৰিছে। এক সমকোণতকৈ সৰু কোণ, এক সমকোণতকৈ সৰু কোণ সৃষ্টি হোৱাকৈ কাঁটা দুডাল আঁকা হৈছে। ইয়াত সময় হৈছে 10 বাজিছে, ইয়াত সময় 7:30। ইয়াত সময় 11 বাজিছে। তলত দেখুওৱা ঘড়ীৰ কাঁটা দুডালে কিছুমান কোণ সৃষ্টি কৰিছে। সেই কোণবোৰ কেনে ধৰণত লিখা। লগতে সময়টো লিখিব। কেনে ধৰণত? প্ৰথম ঘড়ীটোত চোৱা, সময় কিমান বাজিছে? 10 বাজিছে। কোণবোৰ কেনে ধৰণৰ? সমকোণ হয় নে সূক্ষ্ম কোণ নে স্থূলকোণ? এই কোণটো দেখি তোমালোকে ধৰিব পাৰিছে এই কোণটো কি কোণ হয়? সমকোণতকৈ সৰু হয়, গতিকে সূক্ষ্ম কোণ। ইয়াত সময় হৈছে 7:55। 7:55। ইয়াত কাঁটা দুডালে কি উৎপন্ন কৰিছে? কি কোণ উৎপন্ন কৰিছে? প্ৰায় সমকোণ উৎপন্ন কৰিছে। ইয়াত কাঁটা দুডাল চোৱা, কাঁটা দুডাল চাই সময় লিখিব লাগিব 4:45। 4:45ত কাঁটা দুডালে কি কোণ সৃষ্টি কৰিছে? স্থূলকোণ। ইয়াত কাঁটা দুডালে কি কোণ সৃষ্টি কৰিছে? সূক্ষ্ম কোণ। আৰু সময় কিমান হৈছে? 2:25। ঠিক তেনেধৰণে তলতো ঘড়ীকেইটাৰ সময় আৰু কোণবোৰ কেনেধৰণত লিখিব লাগে। এই যন্ত্ৰটোৰ নাম হৈছে কোণমান যন্ত্ৰ। ইংৰাজীত কোৱা হয় ইয়াক প্ৰটেক্টৰ। এই প্ৰটেক্টৰৰ লগত, এই কোণমান যন্ত্ৰৰ লগত চিনাকি হওঁ আহা।
এই কুনমান যন্ত্ৰত তোমালোকে দেখা পাইছা এইডাল ৰেখা, এই ৰেখাডালক কোৱা হয় অনুভূমিক ৰেখা আৰু ওপৰৰ পৰা এইডাল আহি ইয়াত মিলিত হৈছে, য'ত মিলিত এই বিন্দুটোক কোৱা হয় কেন্দ্ৰবিন্দু। অৰ্থাৎ কেনেকৈ দেখা পাইছা, এই এনেকুৱা দীঘল এডাল ৰেখাডাল, এই ৰেখাডালৰ নাম অনুভূমিক ৰেখা। অনুভূমিক ৰেখা আৰু যিটো বিন্দুত লম্বভাৱে অহা ৰেখাডালে মিলিত হৈছে, য'ত মিলিত হৈছে, এই বিন্দুটোক কোৱা হয় কেন্দ্ৰবিন্দু। মনত ৰাখিবা, মিলিত হোৱা এই বিন্দুটোক কোৱা বিন্দু আৰু এইডালক কোৱা হয় অনুভূমিক ৰেখা। আকৌ যিটো কোণ তোমালোকে জুখিবা, এইফালৰ পৰা যদি জোখা, সোঁফালৰ পৰা যদি জুখি পেলাই ফুট চিন দিয়া, তেতিয়াহ'লে এই তলৰ শাৰীত যি সংখ্যা লিখা আছে 0, 10, 20, 30, ইয়াক এই হিচাপটো গণনা কৰা হয়। আকৌ যদি বাওঁফালে কোণটো থাকে, তাৰমানে এনেকুৱা যদি বাওঁফালে যদি কোণটো থাকে আৰু এনেকুৱা যদি ধৰা, তেতিয়াহ'লে ওপৰত থকা 0, 10, 20 এই ওপৰৰ লাইনডালত থকা সংখ্যাকেইটা গণনা কৰা হয়, কিমানত হ'ব জোখটো লোৱা হয়। এতিয়া কোণ এটা জুখি চাওঁ, কোণটো কিমান ডিগ্ৰী হ'ব। এই কোণটো জুখিবৰ কাৰণে অনুভূমিক ৰেখাডাল ইয়াৰ ওপৰত মিলাকে থ'ব লাগিব আৰু কেন্দ্ৰবিন্দুটো ইয়াৰ ওপৰত থ'ব লাগিব। তো এনেকুৱাত হ'লে অনুভূমিক ৰেখাডাল ইয়াৰ ওপৰত বহিছে, কিন্তু কেন্দ্ৰবিন্দু বহা নাই, গতিকে ইয়াক বাওঁফালে আনিব লাগিব। বাওঁফালে টানি কুনমান যন্ত্ৰক অনাৰ পাছত ইয়াত মিলাই বহুৱাব লাগিব। বহুৱাৰ পাছত ইয়াত চোৱা, ইয়াৰ পৰা ইয়াত গ'ল 10 ডিগ্ৰী, আকৌ ইয়াৰ পৰা ইয়াত 20 ডিগ্ৰী, আকৌ ইয়াৰ পৰা ইয়াত পোনে পোনে গ'ল। গতিকে এইটোৰ পোনে পোনে কিমান সংখ্যা আছে? 30 আছে। গতিকে 10, 20, 30 এই কোণটো কিমান ডিগ্ৰী হ'ব? 30 ডিগ্ৰী। এনেধৰণে কোণ এটাৰ জোখ লোৱা হয়। কোণ জোখোৱা। কুৱেশ্যন নম্বৰ 2, এই কোণটো জুখিব লাগিব কিমান ডিগ্ৰী হয়। গতিকে জুখিবলৈ হ'লে এই আঁচডালৰ ওপৰত অনুভূমিক ৰেখাডাল মিলাব লাগিব, তাৰ ওপৰত মিলি যোৱাকৈ বহুৱাব লাগিব আৰু মিলি যোৱাকৈ বহুৱাৰ পাছত এই কেন্দ্ৰবিন্দুটো মিলাবা। মিলাৰ পাছত এই ৰেখাডাল চাবা কিমানলৈকে গৈছে। 50তকৈ আৰু কেইঘৰ গৈছে সৰু সৰু? 1, 2, 3, 4, 5, 6, 7 ঘৰ গৈছে। 50 যোগ 7 57 ডিগ্ৰী। 57 ডিগ্ৰী। এই কোণৰ মাপ কিমান পালো? 57 ডিগ্ৰী। তাৰপিছত ইয়াত কৈছে যে মাপ অনুসাৰে কোণবোৰৰ নাম লিখা। 90 ডিগ্ৰী সমকোণতকৈ সৰু, গতিকে ইয়াৰ নাম হ'ব সূক্ষ্ম কোণ। কুৱেশ্যন নম্বৰ 3, অনুভূমিক ৰেখাডাল মিলাবা, কেন্দ্ৰবিন্দু মিলাবা। তাৰপিছত চোৱা আঁচডাল কোনটো সংখ্যাত আছে। ইয়াত দেখা পাইছা যে সংখ্যা 90ত আছে, অৰ্থাৎ ই 90 ডিগ্ৰী। 90 ডিগ্ৰী হ'লে ইয়াৰ কোণটোৰ নাম কি হ'ব? কোণটোৰ নাম হ'ব সমকোণ। কুৱেশ্যন নম্বৰ 5, এই কোণটো একেধৰণে এই কোণটো জুখিবা। এনেধৰণে অনুভূমিক ৰেখাডাল মিলাবা। মিলোৱাৰ পাছত কেন্দ্ৰবিন্দুটো মিলাই পেলাই ধৰিবা। ধৰাৰ পাছত চোৱা কিমান ডিগ্ৰী হ'ল। এইফালৰ পৰা 10, 20, 30, 40, 100 এনেকৈ গৈ 20ৰ পিছত এইডাল আছে পোনে পোনে ইয়াত পাইছেগৈ। তাৰমানে কিমান ডিগ্ৰী আছে ইয়াত? 130। ইয়াৰ মাপ হ'ব 130 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 7, এই কোণটো কিমান ডিগ্ৰী হ'ল? 45 ডিগ্ৰী। এই কোণটো জুখিবলৈ এনেধৰণে অনুভূমিক ৰেখাডাল মিলাই তাৰপিছত এইফালৰ পৰা গণতি কৰিব লাগিব। এইফালৰ পৰা গণিব লাগিব 0, 10, 20, 30, 40, 5, 45। এই ওপৰত থকা সংখ্যাকেইটা গণি ইয়াত 40, 5, 45, 45 ডিগ্ৰী। এয়া হৈছে
সমকোণতকৈ সৰু, গতিকে সূক্ষ্ম কোণ 90 ডিগ্ৰী ওলাইছে। সমকোণ হ'ব, এই কোণটো জোখা হ'ল, কিমান পোৱা গ'ল 110 ডিগ্ৰী। স্থূলকোণ, এই কোণটো 115 ডিগ্ৰী, স্থূলকোণটো 75, অৰ্থাৎ 90 ডিগ্ৰী, সমকোণতকৈ সৰু, গতিকে এই কোণটো সূক্ষ্ম কোণ। ছবি চাই কোণবোৰৰ নাম লিখা। ছবিটো চাই কোণবোৰৰ নাম লিখিব লাগে। কোণটো চাই স্থূলকোণ হ'ব, সমকোণ, সূক্ষ্ম কোণ, সূক্ষ্ম কোণ হ'ব, সূক্ষ্ম কোণ, স্থূলকোণ, সূক্ষ্ম কোণ, সমকোণ, স্থূলকোণ। ইয়াত কি কোণ সৃষ্টি হৈছে? ইয়াত এই কোণটো হ'ব সমকোণ। এল আখৰটোত যি কোণ উৎপন্ন হয় ইয়াতো সেই কোণে উৎপন্ন হৈছে, গতিকে এই কোণটো হ'ব সমকোণ। ইয়াত কিমান কোণ উৎপন্ন হৈছে? এইটো কি কোণ? ই 90 ডিগ্ৰীতকৈ সমকোণতকৈ ডাঙৰ, গতিকে স্থূলকোণ। ইয়াত উৎপন্ন হোৱা বা সৃষ্টি হোৱা কোণটো হৈছে সূক্ষ্ম কোণ। ঠিক একেধৰণে ইয়াত সৃষ্টি হোৱা কোণটো হৈছে সমকোণতকৈ সৰু, গতিকে সূক্ষ্ম কোণ।